যোৱাকালি মই অম্বিকাগিৰি নগৰত গৈছিলো গুৱাহাটীত দুটা সৰু লৰা আহি মোক কলে মামা আমাক দুখন সাইকেল দিও তেতিয়া মই ৰাতিপুৱাৰ পৰা চিন্তা কৰিছো যে ক্লাস 9ত সাইকেল দিলো কিন্তু লৰা ছোৱালীবিলাকক সৰুৰ পৰা স্কুলত আহে সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে এবাৰ সাইকেল ক্লাস 5ত দিম এবাৰ সাইকেল ক্লাস 9ত দিম দুখন সাইকেল দিম যাতে লৰা ছোৱালীয়ে 5ৰ পৰা 9লৈকে মাজত পঢ়াটো এৰি নিদিয়ে তাৰ মানে আমাৰ লক্ষ্য হল যে অসমৰ লৰা ছোৱালীৰ মনত কতো যাতে হতাশা নাহে কাৰণ আমাৰ ছাত্ৰ ছাত্ৰী সকলে হল ভৱিষ্যত অসমৰ মানৱ সম্পদ যোৱাকালি মই অম্বিকাগিৰি নগৰত গৈছিলো গুৱাহাটীত দুটা সৰু লৰা আহি মোক কলে মামা আমাক দুখন সাইকেল দিও তেতিয়া মই ৰাতিপুৱাৰ পৰা চিন্তা কৰিছো যে ক্লাস 9ত সাইকেল দিলো কিন্তু লৰা ছোৱালীবিলাকক সৰুৰ পৰা স্কুলত আহে সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে এবাৰ সাইকেল ক্লাস 5ত দিম এবাৰ সাইকেল ক্লাস 9ত দিম দুখন সাইকেল দিম যাতে লৰা ছোৱালীয়ে 5ৰ পৰা 9লৈকে মাজত পঢ়াটো এৰি নিদিয়ে তাৰ মানে আমাৰ লক্ষ্য হল যে অসমৰ লৰা ছোৱালীৰ মনত কতো যাতে হতাশা নাহে কাৰণ আমাৰ ছাত্ৰ ছাত্ৰী সকলে হল ভৱিষ্যত অসমৰ মানৱ সম্পদ যোৱাকালি মই অম্বিকাগিৰি নগৰত গৈছিলো গুৱাহাটীত দুটা সৰু লৰা আহি মোক কলে মামা আমাক দুখন সাইকেল দিও তেতিয়া মই ৰাতিপুৱাৰ পৰা চিন্তা কৰিছো যে ক্লাস 9ত সাইকেল দিলো কিন্তু লৰা ছোৱালীবিলাকক সৰুৰ পৰা স্কুলত আহে সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে এবাৰ সাইকেল ক্লাস 5ত দিম এবাৰ সাইকেল ক্লাস 9ত দিম দুখন সাইকেল দিম যাতে লৰা ছোৱালীয়ে 5ৰ পৰা 9লৈকে মাজত পঢ়াটো এৰি নিদিয়ে তাৰ মানে আমাৰ লক্ষ্য হল যে অসমৰ লৰা ছোৱালীৰ মনত কতো যাতে হতাশা নাহে কাৰণ আমাৰ ছাত্ৰ ছাত্ৰী সকলে হল ভৱিষ্যত অসমৰ মানৱ সম্পদ